গোৱালপাৰাৰ মাটিয়াত অঘটন হোটেলত ভাত খাবলৈ লওঁতেই ঢলি পৰি কৰুণ মৃত্যুক সাৱটি লয় এজন যুৱকে প্ৰত্যক্ষদৰ্শীৰ মতে দুপৰীয়া প্ৰায় 1 মান বজাত মাটিয়া বজাৰৰ এখন হোটেলত ভাত খাবলৈ অহাৰ লগে লগে অকস্মাত ঢলি পৰে সৈয়দ আলী মল্লাৰ 33 বছৰীয়া পুত্ৰ নকিবুজ্জামান মৃত লোকগৰাকীৰ ঘৰ গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত ৰনুৱাত বুলি জানিব পৰা গৈছে উৎকট গৰমৰ বাবে আকস্মিক মৃত্যু হোৱাৰ সন্দেহ কৰিছে ৰাইজে অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনক মাটিয়া আদৰ্শ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰিলে এই ঘটনাত সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে আমরা দুজন এক লগতে বেনার পৰা পুৱাৰ পৰা ভাত খাবার কাৰণে হোটেলত গেলো হোটেলত যাই মানে হাতখান ধুইছো হাতখান ধুই নি চেয়াৰত বহি নি সিও বহিছে ময়ো বহিছো বটলৰ মুখাটা খুলি নি পানী খাবা খুজিছো তে পানী এক ঢোক মই খাইছো আৰু সি কাৰবাৰ লগত ফোনত মানে কথা পাতি আছে পাতাতে মানে চেয়াৰৰ পৰা এনে বাগৰি হিনি পৰিল মই আৰু চেয়াৰৰ পৰা উঠি হিনি দাউৰি যাই হিয়াক ধৰিলো হিয়াক ধৰাৰ পিছে আৰু বেহাৰীটা আছিল হিয়াৰ দোকানালাটা সিও যাই ধরার পিছত আর হাত ভরিখানত পানি খান ঢালি দিয়ার পিছত আর সি মানে দুইবার একবারে গাওটা লড়ানির পিছত আর আমি পিলপিলি ডাকপা গেলো বলে পিলপিলি দে মাতিয়া হসপিটালত লওঁ তাৰপিছত আৰু পিলপিলি লৈ যাই দেই কি কৈ আছে বলে নাই বেহাৰীটা সি দোকানালা কৈ আছে নাই কি হল মৰিছে নাই বেমাৰ চেমাৰ একো আছিল মানুহৰ নাম কি নৈভৰ নকিবুজ্জামান রনুয়া কৈছে ভাবি ভাত দিয়ক মই ভাত খাওঁ বিৰাট জোৰ ভোক লাগছে ঘৰত খাওয়া নাই তো মই ভাত বাৰবা গেছো ভাত খুদা ভাতটা ওলাইছো হে ওলোৱাৰ পিছত দালি আঞ্জা কিছু দিয়াই নাই কৈছো সেই মানুহটা পৰি ধৰ বুলি কৈছো ফোন কৰি আছে পানী খাই আছে আৰু হাঁহিও আছে তে মই ভাতৰ বাহিটা খাজি উঠি আইছো চেয়াৰত ধৰবা দেউতাকে মই সেই মানুহজন তাৰ লগত আহা ল'ৰাটা আইছে কৈছে ভাত বানাইছে না ভাত বানাইছো যে বিৰাট জোৰ ভোক লাগছে ঘৰত ভাত খাই অহা নাই যে ভাত দিয়া তো মই খুদা ভাত বাঢ়া হৈছে মানুহটা চেয়াৰত বহি কথা পাতি আছে পানীটা খাই আছে তো কৈছো যে মানুহটা কিয় এনে কৰি আছে যাছো ধৰ দুটা চেয়াৰ দি এনেকে হালি গৈছে বাপেকে কৈছে চেয়াৰটা বগৰাই দিছে বগৰাই যা পানী ঢালচোন অলপ শান্তি হয় নেকি পানী পিছত মানুহটা 1 ঘন্টা হল মানুহ মই কি মানুহ পিলপিলি আনবা গেল পিলপিলিও নাপাল তারপরে তাহার ঘরের মানুষ ফোন করে তার মোবাইলটা লক আমি না জানো তাহার মোবাইলের লকটা কেনে খুলবা লাগে তার লাস্টত ফোন করছে যে আমি কোট হয়েছে সেই পানসপা হোটেলত বুলি কৈছো 30-35 মান হইছে নেকি মোর আইডিয়া মানুহজন ক'ৰ হয় মানুহজন পূজাবাড়ি ৰনুৱা বুলি কয় সেইখিনি ঠাইত মেডিকেলত লৈ গৈছে এতিয়া মেডিকেল এখন পুলিচে কৈছে থানাত নিম তারপরে মেডিকেলত নিব নেকি আমি তো নাজানো তেওঁলোকৰ এখন মানুহ আমি কেনে কোৱা পাৰি হোটেলত আহা মানুহ আমি খাবা ভাত খাবহে আহিছে ভাত খাবা আহিছে চাহ খাবা আহে আমি দেও আর কি হোটেল এটা হলে তো বহুত মানুহ আহিবই না গৰমৰ কাৰণে হৈছে আমাৰ লাইন নাই তাও এটা ফেনটা ঘূৰি আছে কিবা লাগাইছো আৰু তাৰপিছত মানুহজন যেনেকে পৰি গেল হঠাতে হ'ল আমাৰ ইয়াত 10 টাকা যাত্ৰাও হোৱা নাছিল তাহনে আহি বহিছিল যে যাত্ৰাটা হোৱা খাওয়া বেচৰা এখন পটকে সেই ঘটনা হল আমি কি কৰিম এটা আমার টাকা পয়সাও নাই তার পরিয়াল থাকতে আমি কেনে কি করি আমি এটা বেলেগর হোটেল লই আমি হাজিরা করে খাই আছো পরিয়ালৰ মানুহ আহিছে নেকি পরিয়ালৰ মানুহ তার ভাই একটা আইছে আর গাঁৱৰ মানুহগুলা আইছে আর ঘৰৰ মানুহগুলা কান্দা কাটা কৰি আছে আর কি এনে কিমান মান টাইমত হৈছে ঘটনাটো এটামান বাজিছে এটামান বাজিছে কি জানো মই ঘড়ি চা নাই না মোৰ আইডিয়া ইয়াতে আছিলে কি হৈছে ঘটনাটো কেনেকৈ হ'ল ঘটনাটো মানে অকস্মাত তেখেতে আহিলে হোটেলৰ মানুহ মই গম নাপাওঁ পুলিচে কিবা খাব আহিছে মানুহটো অত্যন্ত পাগল গৰমৰ কাৰণে নেকি কি মানুহটো তাৰমানে হেচপেচি হোৱাৰ লগতে কিলাৰ কৰিব নোৱাৰে তাৰপিছত চেয়াৰত বহিল বহাতে সিয়াক পানী গিলাচ দিল না নিজে ল'ল পানী লোৱাৰ পিছত সি বাগদি মই আৰু দৌৰি আহি ক'লোঁ মোৰ লগত পিলপিলি এটা আছিল এতিয়া ইয়াত চাহ কি হৈছে এইটো চিন্তা কৰিলোঁ চিন্তা কৰি লগ চালোঁ তাৰপিছত মই লগৰ ক'লে যে নাই ইয়াত
তাৰপিছত লগে লগে পুলিচক সেইখিনি খবৰ দিছে ঘৰৰ মানুহ গৈছে পানী ঢালিছে ক'ৰ মানুহ হয় সীতাবাৰী ৰনোৱা সীতাবাৰী ৰনোৱাৰ মানুহ এইটো ক'ত ঘটনাটো হৈছে ঘটনা মাটিয়া মাটিয়া বজাৰত ন মাটিয়া আপোনাৰ গাঁও পঞ্চায়তৰ ওচৰতে হয় হয় মাটিয়া মেডিকেলত নিছে এতিয়া মেডিকেল নিছে আৰু কি আছিলে মানুহটো জীয়াইটো নাই মৰি গ'ল এতিয়া মেডিকেল নিছে নি এতিয়া কি সিদ্ধান্ত লয় তেওঁলোকে নাজানো আৰু দুধনৈৰ পৰা নৱজিৎ ৰাভা ৰিপৰ্ট এনি ভাৰত 24